নমস্কাৰ, আপোনালোকে চাইছে ভইচ 365 আৰু মই বাছিৰ আহমেদ। ভইচ 365ৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি পবিত্ৰ বৰদিন আৰু পবিত্ৰ বৰদিনতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে যি এক উৎসাহ উদ্দীপনা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। যিহেতু আজি বৰদিনত সমগ্ৰ ৰাজ্যতে বিশ্বৰ লগতে সমগ্ৰ ৰাজ্যতে দেখিবলৈ পোৱা গৈছে যে এনেদৰে আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন এই উপলক্ষে বিশ্ব দেখা গৈছে যে ব্যাপক উৎসাহ উদ্দীপনা আটকধুনীয়াকৈ সজাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ। যিহেতু জেৰুজালেমৰ বেথেলহেমত এটি গোহালিত মাতৃ মেৰীৰ উৰসত বৈষ্ণৱ আশীৰ্বাদত জন্মগ্ৰহণ কৰিছিল যীশুৱে। প্ৰায় 600 খ্ৰীষ্টাপূৰ্বৰ পৰা 400 খ্ৰীষ্টাপূৰ্বৰ মাজত কোনো এক সময়ত জন্ম লাভ কৰা যীশুক সমাজৰ প্ৰচলিত অসূয়া অপ্ৰীতি দূৰ কৰি সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ ঈশ্বৰে ধৰাবলৈ প্ৰেৰণ কৰিছিল যিহেতু এইগৰাকী যীশুক। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতেই ইতিমধ্যে দেখিবলৈ পাইছে আজি যিহেতু সমগ্ৰ অসমতে বৰদিন উৎসৱটি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ইতিমধ্যে উদযাপন কৰিছে। আৰু তাৰ লগতে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এনেদৰে দোকানসমূহ দেখিবলৈ পোৱা গৈছে সামগ্ৰীৰে সজাই পৰাই তোলা হৈছে। আৰু মোৰ সহযোগী নুৰ আলমে দেখুৱাই আছে এখন দোকানৰ যি পৰিৱেশ আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে, যি অলংকাৰে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সজাই পৰাই তুলিছে। কি সুন্দৰ এটা পৰিৱেশ যিহেতু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে, যিহেতু আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ যি পবিত্ৰ বৰদিন আৰু এই পবিত্ৰ বৰদিনত দেখিবলৈ পোৱা গৈছে এনেদৰে আচলতে যি বৰদিনৰ যি সা সঁজুলিসমূহ ইতিমধ্যে হেং কৰি থৈছে আৰু দোকানসমূহ যিহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে সজাই পৰাই তুলিছে। যিহেতু বহু লোক ইতিমধ্যে যিহেতু চাবলৈ আহিছে, যিহেতু এইখন নহয় গুৱাহাটীৰ বিভিন্ন স্থানত যিহেতু দেখিবলৈ পোৱা গৈছে লোকসকল আহি ইতিমধ্যে এক বৰদিনৰ যি আনন্দ উল্লাস তেওঁলোকে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। কি যিহেতু গুৱাহাটীত এক বিশেষ মল, সেই মলত দেখিবলৈ পোৱা গৈছে যিহেতু বিভিন্ন ধৰণৰ মানুহ বিভিন্ন ধৰণৰ লোক আহি সেই মলত ইতিমধ্যে সমাগম হৈছে। আৰু তাৰ সমান্তৰালকৈ যিহেতু গুৱাহাটীৰ এখন যি ব্যক্তিগত দোকান, এই দোকানখনতে দেখিবলৈ পোৱা গৈছে এক সজাই পৰাই তুলিছে। আৰু যিহেতু আজিৰ বৰদিন উপলক্ষে আমি মন্তব্য ল'বলৈ যত্ন কৰিম, যিহেতু ইয়াৰ স্বত্বাধিকাৰীসকল আছে, স্বত্বাধিকাৰীৰ মন্তব্য ল'বলৈ যত্ন কৰিম। মোৰ সহযোগী যিহেতু পৰিৱেশসমূহ দেখুৱাই আছে আচলতে আজি পবিত্ৰ বৰদিন আৰু দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতে এক আশা উদ্দীপনাৰ লগতে সজাই পৰাই তোলা হৈছে। ঠিকে আছে, বৰদিন আমি সবেই উদযাপন কৰিব লাগে, এটা ফেষ্টিভেল হয় খ্ৰীষ্টিয়ানসকলৰ। চ' ভাল লাগিছে। আৰু আমিও তেনেকৈ আমাৰ বৰদিনৰ এটা গিফ্ট ল'বৰ কাৰণে আহিছোঁ বাৰু, আমাৰ অফিচতে আছে তাৰে প্ৰগ্ৰেম এটা, সিমানেই আৰু ধন্যবাদ। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে যিহেতু যি গ্ৰাহকসকল আছে গ্ৰাহকসকলে মন্তব্য আগবঢ়াইছে আৰু এনেদৰে দেখিবলৈ পাইছে অসমৰ বিভিন্ন স্থানত ইতিমধ্যে যিহেতু সজাই পৰাই তোলা হৈছে দোকানসমূহ।